ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত ঘোষণা কৰিছে আৰু CIDক গোটেই হেৰিটো দিছে। তেওঁলোকে তদন্ত নিশ্চয় আগবঢ়াব আৰু যথাসময়ত ৰাইজৰ ওচৰলৈ গোটেই কথাটো নিশ্চয় ওলাব। হয়, এতিয়া অসমৰ ৰাইজে যেনেকৈ এই কথাটোত যিমান অন্তৰত দুখ পাইছে, তেওঁৰ গাটো বেয়া হৈ আছিলে, তাৰপিছতো তেনেকুৱা অনুষ্ঠানলৈ গৈছে আৰু তেওঁক খুব ভালদৰে তত্বাৱধান কৰা নহ'ল। সেইটোত অসমৰ ৰাইজ ক্ষোভিত হৈয়ে আছে আৰু সেই ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি পাইছে যে এইটো কেনেকৈ কি কৰিলে ভাল হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া বুজি পাই তেনেধৰণৰ টুইট কৰিছে আৰু আশা কৰোঁ অসমৰ ৰাইজৰ যিটো ক্ষোভ এইটো নিশ্চয় আইনগত ব্যৱস্থাৰে তেওঁ সমাধান কৰিব, সেয়াই আশা কৰোঁ।